নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম অধ্যায় 2 অৰ্থাৎ এচিড ক্ষাৰক আৰু লৱণত আগতে আহি যোৱা যিকোনো পাঁচটা প্ৰশ্ন গতিকে পলম নকৰি চাওচোন আজি পাঁচটা প্ৰশ্ন প্ৰথম প্ৰশ্নটোত কি দিছে চোৱা প্ৰথম প্ৰশ্নটোত দিছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি গতিকে ইয়াতে যদি চোৱা তোমালোকে বেকিং সোডাৰ ৰাসায়নিক সংকেতটো কি হয় NaHCO3 অৰ্থাৎ সোডিয়াম বাইকাৰ্বনেট তো গতিকে এতিয়া চোৱা বেকিং সোডাক যদি তোমালোকে গৰম কৰা গৰম কৰাৰ ফলত কি উৎপন্ন হয় সোডিয়াম কাৰ্বনেট উৎপন্ন হয় লগতে ওৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় গতিকে এতিয়া আমি গম পালো যে যদি আমি বেকিং সোডাক গৰম কৰো তেনেহলে আমি সোডিয়াম কাৰ্বনেট পাব পাৰো গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এ দ্বিতীয় প্ৰশ্নটো চোৱা দ্বিতীয় প্ৰশ্নটো দিছে তলৰ কোনটো খানেন্দ্ৰিক সূচক গতিকে খানেন্দ্ৰিক সূচক বুজাবলৈ হলে এইটো নিশ্চয় গোন্ধৰ লগত জড়িত হ'ব লাগিব তো গতিকে ইয়াতে দিয়া অপচন কেইটাৰ যদি চোৱা লিটমাছ হালধি ফিনলফথেলিন এইকেইটা কি হয় এইকেইটা হৈছে দৰ্শনেত্ৰিক সূচক তাৰ মানে ইহঁতক যদি তুমি এচিডত মিক্স কৰা আৰু ক্ষাৰকত দি পেলাই চোৱা তেনেহলে ইহঁতৰ বেলেগ বেলেগ কালাৰ দেখা হ'ব যেনেকৈ আমি লিটমাছ কাগজক আমি যদি এচিডত দিওঁ তেতিয়া ৰং নীলা লিটমাছ পেপাৰখন কি হয় ৰঙা ৰঙলৈ পৰিৱৰ্তন হয় তো এনেকুৱা ধৰণে ইহঁতৰ কি হয় ৰঙৰ পৰিৱৰ্তন হয় আনহাতে ভেনিলাটো যদি চোৱা ভেনিলাটো কি হয় ভেনিলাটো এটা খানেন্দ্ৰিক সূচক ইয়াক যদি তুমি ক্ষাৰকীয় দ্ৰৱত ডুবাই দিয়া তেতিয়া কি হ'ব তাৰ কোনো ধৰণৰ গোন্ধৰ অনুভৱ নহয় অৰ্থাৎ গোন্ধ নোপোৱা কিন্তু যদি তাক এচিডত দি দিয়া এচিডত কি হয় এটা বেলেগ গোন্ধ পাবা তো গতিকে কি হয় একেটা বস্তু আমি এচিড আৰু ক্ষাৰকত দিওঁতে বেলেগ বেলেগ গোন্ধ পালো অৰ্থাৎ গোন্ধটো চাই পেলাই আমি ক'ব পাৰো যে এইটো এচিড নে বেছ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভেনিলা বেছ মানে ক্ষাৰক হয় 3 নম্বৰ প্ৰশ্নটো চোৱা এইটো 2023 বৰ্ষতো আহিছে 25 বৰ্ষতো আহিছে তলৰ কোনটো যৌগিক সোডা এইটো সোডা দেই সোডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় গতিকে চোৱা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত তলৰ কোনটো মানে যৌগ ব্যৱহাৰ কৰা হয় এতিয়া ইয়াতে যদি চোৱা ইয়াতে আছে সোডিয়াম বাইকাৰ্বনেট তো সোডিয়াম বাইকাৰ্বনেটটো ব্যৱহাৰ কৰা হয় কাৰণ কিয় কাৰণ আমি পাই আহিছো যে যদি আমি সোডিয়াম বাইকাৰ্বনেটক কি কৰো গৰম কৰো তেতিয়া কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তো গতিকে আমি পালো যে কাৰ্বন ডাই অক্সাইড যেতিয়া উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইডে কি কৰে জুই নুমুৱাত সহায় কৰে হয় নে নাই কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে তো গতিকে সেই কাৰণে সোডিয়াম বাইকাৰ্বনেট কি কৰা হয় ব্যৱহাৰ কৰা হয় আৰু এটা বস্তু মনত ৰাখিবা অক্সিজেন সদায় জুই জ্বলোৱাত সহায় কৰে কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে এই দুটা বস্তু মনত ৰাখিবা 4 নম্বৰ প্ৰশ্নটো চোৱা 2025 বৰ্ষত আহি গৈছে এটা প্ৰথম দ্ৰব্যৰ pHৰ মান কি হ'ব পাৰে প্ৰথম দ্ৰব্য অৰ্থাৎ যিটো এচিডো নহয় বেছো নহয় তো প্ৰথম দ্ৰব্যৰ pHৰ মান কি হ'ব 7 হ'ব এইটো মনত ৰাখিবা যদি 7তকৈ কম হয় তেতিয়া কি হ'ব এইটো এচিড হ'ব আৰু যদি 7তকৈ বেছি হয় তেনেহলে এইটো ক্ষাৰক হ'ব একেবাৰে শেষৰ প্ৰশ্নটো চোৱা এটা দ্ৰব্যই নীলা লিটমাছ এটা দ্ৰব্যই ৰঙা লিটমাছ পেপাৰখন কি কৰে নীলা কৰে ৰঙা অৰ্থাৎ ৰঙা লিটমাছ পেপাৰখন নীলা কৰে ওকে তো গতিকে এইটোৰ pH কি হ'ব পাৰে এতিয়া চোৱা ৰঙা লিটমাছ যেতিয়া নীলালৈ পৰিৱৰ্তন হ'ব এইটো ক্ষাৰক হ'বনে এচিড হ'ব এইটো প্ৰথমতে ভাবি লোৱা তো গতিকে আমি পাই আহিছো যেতিয়া ৰঙা লিটমাছখন নীলা ৰঙলৈ পৰিৱৰ্তন হয় তাৰ মানে এইটো কি হয় ক্ষাৰক হয় এতিয়া ক্ষাৰকৰ pH কি হ'ব ক্ষাৰকৰ pH হ'ব লাগিলে 7তকৈ বেছি হ'ব লাগিব তো গতিকে ইয়াতে অপচনত কোনটো 7তকৈ বেছি দিছে চোৱা ইয়াতে যদি চাও অপচন ডি টো কি হয় 10 দিছে তো গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি এয়াই আছিলে আজিৰ 5টা প্ৰশ্ন নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম ধন্যবাদ